হয় যি সময়ত সন্তানৰ দ্বাৰা পিতৃ মাতৃসকল যথেষ্ট অৱহেলিত হৈ আছে তেনে সময়তে নলবাৰী জিলাৰ ধমধমাৰ লুইত একাডেমীয়ে এক ব্যতিক্ৰমী প্ৰয়াস কৰিছে কিয়নো আজি তেখেতসকলে অনুষ্ঠিত কৰিছে মাতৃপূজা আৰু মাতৃপূজাত ছাত্ৰ ছাত্ৰীসকলৰ যি মাতৃসকলক ইয়াতে উপস্থিত কৰা হৈছে আৰু উপস্থিত কৰাই তেখেতসকলক যি সন্মান আছে তেখেতসকলক পূজা কৰা হৈছে মই পোনে পোনে কিছু দৃশ্য দেখুৱাই আছোঁ কি ধৰণে এই ছাত্ৰ ছাত্ৰীসকলে মাতৃসকলক কেনেধৰণে শ্ৰদ্ধা জনাইছে সেৱা জনাইছে সেয়া দেখুৱাই আছে ভিডিঅ' জনাইছে আৰু ক'ব লাগিব যে আনখন স্ক্ৰীণত আপোনালোকে দেখি আছে কেনেধৰণে মাতৃসকলৰ সৈতে সন্তানসকল একাত্ম হৈ পৰিছে মই পোনে পোনে সঞ্চালকৰ পৰা কিছু মন্তব্য জানিব বিচাৰিম কি ক'ব এই মুহূৰ্তত নমস্কাৰ মই খুবেই আনন্দিত হৈছোঁ আজিৰ দিনটোত মই খুব বহুদিনৰ পৰা ভাবি আছিলোঁ যে মাতৃসকলৰ লগত সন্তানৰ যিটো সম্পৰ্ক এইটো আমাৰ কিছু যেন লাহে লাহে আমি দূৰত যাই আছোঁ সন্তানৰ লগত মাতৃৰ সম্পৰ্ক আৰু এই লুইট একাডেমী ধমধমাই বহুদিনৰ পৰা চিন্তা চৰ্চা কৰি আজিৰ এই দিনটোত উপনীত হৈছোঁ আজি এটা বৰ সুন্দৰ দিন বৰদিন আৰু এই দিনটোতে আমি মাতৃসকলকো পূজাৰ ব্যৱস্থা কৰিছিলোঁ পূজনৰ ব্যৱস্থা কৰিছিলোঁ আৰু এই গোটেই অনুষ্ঠানটোত যিসকল অভিভাৱক অভিভাৱিকাই আমাক সহযোগ কৰিলে মই খুবেই আনন্দিত তাতকৈ নলবাৰী আনন্দপুৰমৰ প্ৰতিষ্ঠাপক আনন্দ বিদ্যানিকেতনৰ প্ৰতিষ্ঠাপক অধ্যক্ষা ৰীতা বুঢ়া মাতাজীয়ে আমাক সহায় কৰাৰ বাবে মই তেখেতৰ ওচৰত নমস্কাৰ জনাইছোঁ চিৰকৃতজ্ঞ আৰু মই ভাবোঁ অনুষ্ঠান প্ৰতিষ্ঠানে ৰাজহুৱাকৈ এনেকুৱা চিন্তা চৰ্চা কৰিব লাগিব বিশাল পথাৰত যাতে মাতৃপূজা হয় হাজাৰ হাজাৰ সন্তানে যেন মাতৃপূজা কৰিব পাৰে এনেকুৱা পৰিকল্পনা আছে বাহিৰত কি হয় ক'ব নোৱাৰোঁ এদিন দেখিব লুইট একাডেমীৰ 500 ছাত্ৰই একেলগে মাকক পূজা কৰি আছে মই এই চিন্তাটো মনত ৰাখি আছোঁ ধন্যবাদ মই ক'ব লাগিব যে ব্যতিক্ৰমী প্ৰয়াস কৰিছে লুইট একাডেমীয়ে মই মাতাজীৰ পৰা কিছু মন্তব্য জানিব চেষ্টা কৰিম কি ক'ব এই মুহূৰ্তবিলাক বৰ জটিল নহয় এই মুহূৰ্তত এইটোৱে ক'ম যে আনন্দপুৰমৰ অধীনস্থ আনন্দ বিদ্যানিকেতনত 2016-17 এইটো এটা চিন্তা আৰম্ভ কৰা গ'ল মই ইণ্ডোনেছিয়াৰ এটি ফেচবুকত দেখি পাইছিলোঁ ইণ্ডোনেছিয়াত কিছু ইছলামিক মহিলা পাৰ্কত বহি লৈছে আৰু তাতে তেওঁলোকক পূজন কৰি থকা হৈছে ল'ৰা ছোৱালীবিলাকে তেতিয়াৰ পৰা তাৰ আগতেই পাইছোঁ তাৰপিছত মই ভাবিছোঁ এইটো কি তাৰপিছত পালোঁ আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱস এইটো ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহটোৰ দ্বিতীয় ৰবিবাৰটো সেইটোত এনেকুৱা অনুষ্ঠান হয় গোটেই আন্তঃৰাষ্ট্ৰীয়ভাৱে এইটো উদযাপন হয় তেতিয়াৰ পৰা মই ভাবিছোঁ না এইটো কৰিব লাগিব কাৰণ এতিয়া পূজাৰ নামত মাতৃ পূজা হৈ আছে দুৰ্গা পূজা কালী পূজা বিভিন্ন পূজা মাতৃ পূজা হৈ আছে কিন্তু সঁচা অৰ্থত মাতৃ পূজা হোৱা নাই দুৰ্গা পূজাৰ সময়ত কালী পূজাৰ সময়ত সৰস্বতী পূজাৰ সময়ত মাতৃভুলণ্ঠিতা মাতৃধৰ্ষিতা গতিকে এইটো কিয় হৈছে কাৰণ এয়া মাতৃৰ প্ৰতি যিটো মানে শ্ৰদ্ধা মাতৃ জাতিৰ প্ৰতি কাৰণ নিজৰ মাতৃৰ জৰিয়তেহে মাতৃ জাতিৰ প্ৰতি শ্ৰদ্ধা জাগিব সেইটোৰ অভাৱ হৈছে আমাৰ শিক্ষা ব্যৱস্থাত সেইটোৰ অভাৱ হৈছে আমি কেৱল পূজা পাতলত ব্যস্ত কৰি দিছোঁ ল'ৰা ছোৱালীক অদূৰ ভৱিষ্যতে আমি কি কৰিম আমি নাজানো কিন্তু আমি ভাবোঁ আমাৰ ল'ৰা ছোৱালীক যদি আমি নিজৰ মাতৃক হৃদয়েৰে অনুভৱ কৰিব দিয়ে তেতিয়াহ'লে নিশ্চয় এনেকুৱা ধৰণৰ ঘটনাবিলাক নঘটিব আৰু হৈছে যে বৃদ্ধ বয়সত সন্তানে পিতৃ মাতৃক পইচা ধৰাতকৈ নৰ্দমাত পেলাই দিয়া বৃদ্ধ আৱাসত পেলাই দিয়াৰ অসংখ্য ঘটনা দেখি পেলাই মোৰ হৃদয় কঁপি উঠে কিয় বৃদ্ধাৱাস হ'ব লাগে বৃদ্ধাৱাসটো আমাৰ ভাৰতীয় সমাজৰ সংস্কৃতিৰ মূল বস্তু নহয় তাত কিয় আহিলে বৃদ্ধাৱাস কনচেপ্টটো এইটো ভুল কনচেপ্ট গতিকে এনেকুৱা লাগে যে আমি যদি এই ধৰণৰ উঠি অহা ল'ৰা ছোৱালী যি সময়ত তেওঁলোক অকণমান বিচ্ছিন্ন হ'বলৈ আৰম্ভ কৰে মাকৰ পৰা পিতাকৰ পৰা অকণমান ধীৰে ধীৰে আঁতৰি যাবলৈ আৰম্ভ কৰে সেই সময়তে তেওঁলোকক যদি পুনৰ জাগৃত কৰি দিয়া যায় তেওঁলোকৰ হৃদয় যদি সেই অনুভূতি আকৌ মানে জগাই তোলা যায় মই ভাবোঁ আগন্তুক দিনত মেচিয়ৰ্ড নোহোৱালৈকে যেনেকৈ হায়াৰ ছেকেণ্ডেৰী লেভেল বা ডিগ্ৰী লেভেললৈকে তেওঁলোকে এই অনুভৱটো লৈ যেতিয়া থাকে তেওঁলোক সুৰক্ষিত থাকিব তেওঁলোক পিতৃ মাতৃক অৱহেলা কৰিব নোৱাৰিব আৰু তেতিয়া আমাৰ বৃদ্ধাৱাসত চকুলো টুকি টুকি বৃদ্ধাৱাসত যিগৰাকী মহিলাই পুৰুষ মহিলা দিন অতিবাহিত কৰিছে তেওঁলোকৰ সেনেকুৱা দুৰ্দশা যাতে নহয় যাতে বৰ্তমানৰ আমাৰ বিদ্যালয়বিলাকৰ পিতৃ মাতৃসকলে যাতে তেনেকুৱা দিন নাহে সেইবাবে তাৰ বাবে অৱশ্যে মাতৃসকলৰ কিছু কৰণীয় থাকিব মাতৃসকলৰ অনুভৱ কৰা ক্ষমতা বেছি থাকিব লাগিব তেওঁলোকক অনুভৱ কৰি তেওঁলোকৰ ধৰণে তেওঁলোকক আগবঢ়াব লাগিব আচলতে এইটো অতি দৰকাৰী লুইট একাডেমীৰ সঞ্চালক মহোদয়ে কোৱাৰ দৰে এইটো অতি দৰকাৰী অতি প্ৰয়োজনীয় এটি পদক্ষেপ
আৰু এই পদক্ষেপটো গোটেই অসমজুৰি হওক, গোটেই ভাৰতবৰ্ষজুৰি হওক। আৰু ইতিমধ্যে মানে VKVত সেইটো কৰে মই শুনিছিলোঁ, কিন্তু হয়তো আমি ইয়াতে যিটো প্ৰক্ৰিয়া কৰিছোঁ ইয়াত অকণমান মেডিটেশ্যনটো আনি দিছোঁ আমি। এক ধৰণৰ মেডিটেশ্যন হৈছে আচলতে, সেই মেডিটেশ্যনৰ কাৰণে অনুভৱটো আৰু বেছি হৈছে। সেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াবিলাক বছৰে বছৰে বিশেষকৈ বিদায়ী যিবিলাক ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকৰ বাবে কৰাটো উচিত বুলি মই অনুভৱ কৰোঁ। মই ক'ব লাগিব যে লুইত একাডেমীৰ যি পদক্ষেপ হাতত লৈছে সেয়া প্ৰশংসনীয় পদক্ষেপ, আৰু অন্যান্য শিক্ষানুষ্ঠানসমূহে এনেদৰে পদক্ষেপ হাতত লৈ নিশ্চিতভাৱে ক'ব লাগিব যে পিতৃ মাতৃৰ প্ৰতি যি সন্তানৰ দায়বদ্ধতা, সেই দায়বদ্ধতা সদায় থাকি যাব বুলি আমি আশা কৰোঁ।